প্ৰকাশিত বাক্য 1 অধ্যায়। মংগলবাৰ স্বৰ্গনিবাসী যীশুৰ দৰ্শন। অলপতে যি ঘটিবলগীয়া আছে সেই বিষয়ে যীশুখ্ৰীষ্টে তেওঁৰ দাসসকলক দেখুৱাবৰ কাৰণে ঈশ্বৰে তেওঁ সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য। এই বাক্য তেওঁৰ দূতৰ যোগেদি জোখনক জনালে। জোখনে ঈশ্বৰৰ বাক্য আৰু যীশুখ্ৰীষ্টৰ সাক্ষ্য বিষয়ে অৰ্থাৎ যি দৰ্শন পালে সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে। যিজনে এই ভাৱবাণীৰ বাক্যবোৰ পঢ়ে তেওঁ ধন্য, আৰু যিসকলে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে তেওঁলোক ধন্য, কিয়নো কাল ওচৰ। জোখন এছিয়াত থকা 7 মণ্ডলীৰ প্ৰতি যিজন হয়, যিজন আছিল আৰু যিজন আহিব তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা 7 আত্মাৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। আৰু যীশুখ্ৰীষ্টৰ পৰা যিজন বিশ্বাসযোগ্য সাক্ষী, মৃতসকলৰ মাজত প্ৰথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজাসকলৰ অধিকাৰী, যিজনে আমাক প্ৰেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃতসকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজাসকলৰ অধিপতি, সেইজন যীশুখ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। তেওঁ আমাক ৰাজ্যস্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে, আৰু তেওঁৰ পিতৃৰ প্ৰতি তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। চাওক, তেওঁ মেঘৰ সৈতে আহিছে, আটাই চকুৱে তেওঁক দেখিব। যিসকলে তেওঁক পিন্ধিলে তেওঁলোকেও তেওঁক দেখিব, আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে সিয়া শুকুৱাব। হয়, আমেন। প্ৰভু পৰমেশ্বৰে কৈছে, মই আলফা আৰু ওমেগা, যিজন আছে, যিজন আছিল আৰু যিজন আহিব, সেই সৰ্বশক্তিমান। আপোনালোকৰ ভাই আৰু যীশুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই জোখন। ঈশ্বৰৰ বাক্য আৰু যীশুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ। মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ। মোৰ পাছফালে তুৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ। তাতে তেওঁ ক'লে, তুমি যি দৰ্শন পোৱা সেইবোৰ পুথিৰ নুৰাত লিখি ইফিছ, স্পুৰ্ণা, পৰগাম, থুৰাতিয়া, চাৰ্ডি, ফিলাডেলফিয়া আৰু লাইডেকিয়া এই 7 মণ্ডলীলৈ পঠাই দিবা। তাতে মোক কথা কোৱা সেই কণ্ঠ চাবলৈ ঘূৰিলোঁ, আৰু তাতে মই সোণৰ 7টা দীপাধাৰ দেখিলোঁ। আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখা পালোঁ। তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা। তেওঁৰ মূৰ আৰু চুলি বগা মেৰৰ নোম আৰু হিমৰ নিচিনা বগা। তেওঁৰ চকু অগ্নিশিখাৰ তুল্য। তেওঁৰ চৰণ টকচকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা, আৰু তেওঁৰ কণ্ঠ ক্ষীপ্ৰগতিত বাগৰি থকা পানীৰ নিচিনা আছিল। তেওঁৰ সোঁ হাতত 7টা তৰা আছিল। তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন উলিয়াইছিল। তেওঁৰ মুখমণ্ডল জিলিকি আছিল, একেবাৰে সূৰ্যৰ পৰা নিগৃত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল। যেতিয়া মই তেওঁক দেখিছিলোঁ তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক'লে, ভয় নকৰিবা, মই প্ৰথম আৰু শেষ, আৰু জীয়াই থকা জনা। মই মৃত হলোঁ, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ। মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে। গতিকে তুমি কি দেখিলা, এতিয়া কি আছে, আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা। মোৰ সোঁ হাতত যি 7টা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে এই 7টা তৰাই হৈছে 7 মণ্ডলীৰ দূত, আৰু এই 7টা দীপাধাৰে হৈছে 7 মণ্ডলী। প্ৰকাশিত বাক্য 2 অধ্যায়। এছিয়াত থকা 7 মণ্ডলীৰ প্ৰতি স্বৰ্গনিবাসী যীশুৰ আদেশ। ইফিছত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখা। এই সকলো কথা সেইজনৰ, যিজনে নিজৰ সোঁ হাতত 7টা তৰা ধাৰণ কৰে, আৰু যিজনে 7টা সোণৰ দীপাধাৰৰ মাজত অহা যোৱা কৰে। তেওঁ এই কথা কয়, তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, যে তুমি দুষ্টসকলক সহিব নোৱাৰা, যিসকলে নিজকে পাচনি বোলে, কিন্তু পাচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা। তোমাৰ ধৈৰ্যশীলতাৰ স্থায়িত্ব মই জানো। তুমি মোৰ নামৰ কাৰণে গৈ আছা আৰু ক্লান্ত হোৱা নাই, কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কথা আছে। তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা। এতেকে তুমি ক'ৰ পৰা পৰিলা তাক সোঁৱৰণ কৰা। মন পালটন কৰা আৰু প্ৰথমে কৰা কাৰ্যকে তুমি কৰা। যদি মন পালটন নকৰা তেনেহ'লে মই তোমাৰ ওচৰলৈ আহিম, তোমাৰ দীপাধাৰা নিজ ঠাইৰ পৰা স্থানচ্যুত কৰিম। কিন্তু এটা গুণ তোমাৰ আছে, নিকলাইটিয়াসকলে যি কৰ্ম কৰে সেইবোৰক তুমি ঘৃণা কৰা, ময়ো সেইবোৰ ঘৃণা কৰোঁ। যদি তোমাৰ কাণ আছে তেনেহ'লে মণ্ডলীবোৰলৈ আত্মা কি কৈছে সেয়া শুনা। যিজনে জয় কৰে তেওঁক মই ঈশ্বৰৰ পৰম দেশত থকা জীৱন বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম। আৰু স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজন প্ৰথম আৰু শেষ, যিজন মৰিল আৰু পুনৰুত্থিত হ'ল, তেওঁ এইবোৰ কথা ক'লে, মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্ৰতা, কিন্তু তুমি ধনী। আৰু এই নিন্দা যিবোৰ কয় তেওঁলোক ইহুদী, কিন্তু নহয়, তেওঁলোক শয়তানৰ স্থান। তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা, তোমালোকৰ পৰীক্ষাৰ অৰ্থে শয়তানে তোমালোকৰ কোনো বন্দীশালত পেলাবলৈ উদ্যত আছে।
যাতে 10 দিনলৈ তোমালোকৰ ক্লেশ হ'ব। তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা, যাতে মই জীৱন কিৰীট তোমাক দিম। যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যিজনে জয় কৰে তেওঁ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহ'ব। পৰগামত থকা মণ্ডলী দূতলৈ এই কথা লিখা। যিজনৰ দুধৰীয়া চোকা তৰোৱাল আছে তেওঁ এই কথা কয়, মই জানো তুমি ক'ত নিবাস কৰিছা। য'ত শয়তানৰ সিংহাসন আছে তুমি তাতে নিবাস কৰিছা। তথাপি তুমি মোৰ নাম নিবিড়ভাৱে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত তেতিয়া শয়তানে নিবাস কৰিছিল। যিদিনা মোৰ সাক্ষী আন্তিপাক বধ কৰা হৈছিল সেইদিনা মোৰ বিশ্বাসযোগ্য আছিলা। কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে। তুমি কিছুমান লোকক ৰাখিছা যিসকলে নিবিড়ভাৱে বিলিয়নৰ শিক্ষা ধৰি আছে। যিজনে ইজৰাইলৰ সন্তানসকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল, সেইদৰে তেওঁলোকে মূৰ্তিৰ সন্মুখত বলিদান কৰা প্ৰসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল। একেদৰে তুমি কিছুমান লোকক ৰাখিছা যিসকলে নিকলাইতীয়াসকলৰ শিক্ষাক নিবিড়ভাৱে ধৰি ৰাখিছে। এতেকে মন পালটন কৰা, যদি নকৰা মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তলোৱাৰে যুদ্ধ কৰিম। যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যিজনে জয় কৰে তেওঁক মই গুপুত মান্না দিম আৰু এটি বগা শিলো তেওঁক দিম। সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণ কৰাজনৰ বিনে আন কোনেও সেই নাম নাজানে। আৰু থুৰাটিয়াত থকা মণ্ডলী দূতলৈ এই কথা লিখা। যিজনৰ চকু অগ্নিশিখাৰ নিচিনা আৰু চৰণ ঘঁহি চকচকীয়া কৰা পিতলৰ নিচিনা, সেইজনা ঈশ্বৰৰ পুত্ৰই এই কথা কয়, তুমি কৰা কৰ্মত তোমাৰ প্ৰেম, বিশ্বাস, সেৱা আৰু তোমাৰ সহিষ্ণু ধৈৰ্যশীলতা মই জানো। সাম্প্ৰতিক তোমাৰ যি পৰিচৰ্যা সেয়া প্ৰথম কৰ্মতকৈ অধিক। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে। যিজনে নিজকে ভাৱবাদিনী বুলি কয়, সেই ইজাবেল মহিলাক তুমি শোষণ কৰি আছা। সেই মহিলাই মোৰ দাসসকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূৰ্তিলৈ বলিদান কৰা প্ৰসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে। মন পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে। চোৱা, মই তেওঁক ৰোগ শয্যাত পেলাম আৰু যিসকলে তেওঁৰে সৈতে ব্যভিচাৰ কৰে তেওঁলোককো মই মহাক্লেশত পেলাম, যদিহে তেওঁলোকে সেই মহিলাৰ কৰা কৰ্মৰ পৰা মন পালটন নকৰে। মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তানসকলক আঘাত কৰিম, যাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব আৰু তোমালোকৰ প্ৰত্যেকজনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম। কিন্তু থুৰাটিয়াত অৱস্থিত থকা তোমালোকৰ যিসকলে এই শিক্ষা গ্ৰহণ কৰা নাই আৰু কিছুমানে কোৱা শয়তানৰ গভীৰ বিষয়বোৰক তোমালোকৰ যিসকলে নাজানে তেওঁলোকক মই কওঁ, তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ। কিন্তু তোমালোকৰ যি আছে মই নহুমানে তাক ধৰি ৰাখা। যিজনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে, মই যেনেকৈ পিতৃৰ পৰা পালোঁ সেইদৰে তেওঁক জাতিবোৰৰ ওপৰত অধিকাৰ দিম। যাতে কুমাৰৰ পাত্ৰ যেনেকৈ দুখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক ভাঙি টুকুৰা টুকুৰ কৰিব। আৰু মই যিদৰে পিতৃৰ পৰা গ্ৰহণ কৰিলোঁ সেইদৰে মই তেওঁক প্ৰভাতীয় তৰা দিম। মণ্ডলীবোৰলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। প্ৰকাশিত বাক্য 3 অধ্যায়। চাৰ্ডিত থকা মণ্ডলী দূতলৈ এই কথা লিখা। যিজনে ঈশ্বৰৰ 7 আত্মা আৰু 7টা তৰা ধাৰণ কৰি আছে তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো। তুমি যে জীয়াই আছা তাত এটা খ্যাতি আছে, কিন্তু তুমি মৃত। জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুৰ্দিশে মৰা, কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কাৰ্য মই পূৰ্ণ সমাপ্ত নাপালো। এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা তেনেহ'লে মই চোৰৰ নিচিনাকৈ আহিম, আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম সেই বিষয়ে তুমি নাজানিবা। কিন্তু যিসকলে নিজৰ কাপোৰ মলিন নকৰিলে, এনে কিছুমান লোকৰ নাম চাৰ্ডিত আছে। তেওঁলোকে মোৰে সৈতে অহা যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক মোৰ যোগ্য। যিজনে জয় কৰে তেওঁ সেইদৰে বগা বস্ত্ৰৰে ভূষিত হ'ব, আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম। মোৰ পিতৃৰ সন্মুখত আৰু দূতসকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম। যদি তোমাৰ কাণ আছে, মণ্ডলীসমূহলৈ আত্মাই কোৱা কথা শুনা। ফিলাডেলফিয়াত থকা মণ্ডলী দূতলৈ এই কথা লিখা। যিজন পবিত্ৰ আৰু সত্য তেওঁ এই কথা কয়, যিজনে দায়িত্বৰ চাবি ধাৰণ কৰি আছে, যিজনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব। তোমাৰ কৰ্ম মই জানো। চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ। মই জানো যে তোমাৰ অলপ শক্তি থকাটো মোৰ বাক্য পালন কৰি মোৰ নাম অস্বীকাৰ নকৰিলা। চোৱা, শয়তানৰ সমাজৰ যি লোকসকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়, এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম।
যাতে মই যে তোমাক প্ৰেম কৰিলোঁ সেই বিষয়ে তেওঁলোকে জানিব। তুমি মোৰ ধৈৰ্যৰ কথা শাসন কৰি পালন কৰাত যি পৰীক্ষাৰ কাল পৃথিৱীৰ নিবাসকলক পৰীক্ষা কৰিবৰ কাৰণে গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম। মই বেগাই গৈ আছোঁ, তোমাৰ কিৰীটি যেন কোনেও নলয়, এইকাৰণে তোমাৰ যি আছে সেইখিনিকে ধৰি ৰাখা। যিজনে জয় কৰে তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভস্বৰূপ কৰিম। তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব। তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰ যি নতুন জেৰুজালেম স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব নাম আৰু নিজৰ নতুন নাম লিখিম। যিজনৰ কাণ আছে মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক। আৰু লাইলেকীয়া থকা মণ্ডলী দুটলৈ এই কথা লিখা, যিজন আমেন, যিজন বিশ্বাসী আৰু সত্য সাক্ষী, যিজন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়, মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা নহয় তপত হোৱা ভাল আছিল। এইদৰে তপতো নোহোৱা চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বটিয়াই পেলাবলৈ উদ্যত হৈ আছো। কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলোঁ, মোৰ একোৰে অভাৱ নাই, কিন্তু তুমিয়ে যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ তাক নাজানা। এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে তুমি ধনী হ'বলৈ জুইত খপা সোণ আৰু তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহ'বলৈ বস্ত্ৰান্বিত হ'বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা। যিসকলক মই প্ৰেম কৰোঁ সেই সকলোৱে কেনেকৈ জীৱন ধাৰণ কৰা উচিত তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এইকাৰণে তুমি উদ্যোগী হৈ মন পালতোৱা। চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ। কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহ'লে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰে সৈতে মই ভোজন কৰিম আৰু তেওঁ মোৰো সৈতে ভোজন কৰিব। মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যিজনে জয় কৰে তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম। যিজনৰ কাণ আছে মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক। প্ৰকাশিত বাক্য 4 অধ্যায়। স্বৰ্গনিবাসী লোকৰ আৰু তেওঁলোকৰ আৰাধনাৰ দৰ্শন। এই সকলোৰ পাছত মই চাই দেখিলোঁ, স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা তুৰীৰ মাতৰ দৰে যি মাত মই প্ৰথমে শুনিছিলোঁ, তেনে মাতেৰে কোনোবাই ক'লে, ইয়ালৈ উঠি আহা, ইয়াৰ পাছত যি যি ঘটিব লাগে সেইবোৰ মই তোমাক দেখুৱাম। তেতিয়াই মই আত্মাত আছিলোঁ আৰু মই দেখা পালোঁ স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল, তাতে কোনো এজন লোক বহি আছিল। সেই বহি থকাজন দেখিবলৈ সূৰ্যকান্ত আৰু চৰ্দিয়া মণিৰ নিচিনা। সেই সিংহাসনৰ চাৰিওফালে এখন ৰামধেনু আছিল। সেই ৰামধেনুখন দেখিবলৈ মৰকত মণিৰ নিচিনা আছিল। সেই সিংহাসনখনৰ চাৰিওফালে 24খন সিংহাসন আছিল। সেই সিংহাসনবোৰৰ ওপৰত বগা বস্ত্ৰ আৰু মূৰত সোণৰ কিৰীটি পিন্ধা 24জন পৰিচাৰক বহি আছিল। সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে মাত আৰু মেঘ গৰ্জন ওলাইছিল। সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ 7টা প্ৰদীপ আছিল আৰু সেইবোৰে আছিল ঈশ্বৰৰ 7 আত্মা। সেই সিংহাসনৰ সন্মুখত এখন স্পষ্টিকৰ দৰে স্বচ্ছ সমুদ্ৰ আছিল। সেই সিংহাসনৰ চাৰিওফালে 4 প্ৰাণী আছিল, তেওঁলোকৰ আগফাল আৰু পাছফাল চকুৰে পৰিপূৰ্ণ আছিল। প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী ডামুৰীৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উৰি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল। সেই 4 প্ৰাণীৰ প্ৰত্যেকৰ 6খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰে পৰিপূৰ্ণ আছিল। তেওঁলোকে অবিৰাম দিনে ৰাতিয়ে এই বুলি কৈ থাকে, পবিত্ৰ 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 প্ৰভু পৰমেশ্বৰ, সকলোৰে ওপৰত শাসনকৰ্তা, যিজন আছিল, এতিয়াও আছে আৰু আহিবলগীয়া জন। যেতিয়া সেই প্ৰাণীবোৰে চিৰকাল সিংহাসনত বহা সেই জীৱিতজনৰ মহিমা, সমাদৰ আৰু ধন্যবাদ কৰিব, তেতিয়া সেই 24জন পৰিচাৰকে সিংহাসনত বহাজনৰ আগত দণ্ডৱতে হৈ চিৰকাল জীৱিতজনৰ আগত প্ৰণিপাত কৰি সেই সিংহাসনৰ আগত তেওঁলোকৰ কিৰীটিবোৰ পেলাই ক'ব, হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়ে মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য, কিন্তু তুমিয়ে সকলোকে সৃজিলা। তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে আৰু সকলোবোৰ সৃষ্ট হ'ল। প্ৰকাশিত বাক্য 5 অধ্যায়। ঈশ্বৰৰ মেৰ পোৱালীৰ স্বৰ্গীয় মহিমা। তেতিয়া মই দেখিলোঁ, সেইজনৰ সোঁহাতে সিংহাসনত এজন বহি আছে। এটা পুথিৰ নৰা আগফালে আৰু পাছফালে লিখা 7টা ছবিৰে চাপ মৰা আছিল। মই এজন প্ৰভাৱশালী দূত দেখিলোঁ। তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, এনে কোন ব্যক্তি আছে যিজনে এই নোৰাটো খুলিব আৰু তাৰ চাপবোৰ মেলিবৰ বাবে উপযুক্ত? স্বৰ্গত বা পৃথিৱীৰ তলত থকা কোনেও সেই নোৰা মেলিব বা সেই পুথিখন পঢ়িব নোৱাৰিলে। তেতিয়া মই অনেক ক্ৰদন কৰিলোঁ
কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নগ'ল। কিন্তু সেই পৰিচাৰকসকলৰ এজনে মোক ক'লে, তুমি ক্ৰদন নকৰিবা। চোৱা, যিজন যিহুদা ফৈদৰ সিংহ আৰু দাউদৰ মূলস্বৰূপ, তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ 7টা চাপ মেলিবলৈ সমৰ্থ হ'ল। এতিয়া মই সেই সিংহাসনৰ আৰু 4 জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰকসকলৰ মাজত হত হোৱা নিচিনা মেৰ পোৱালি এটা থিয় হৈ থকা দেখিলোঁ। তেওঁৰ 7টা শিং আৰু 7টা চকু আছিল। এইবোৰ পৃথিৱীৰ সকলো ঠাইতে পঠোৱা 7টা ঈশ্বৰৰ আত্মা। তেওঁ আহি সিংহাসনত বহি থকাজনৰ সোঁহাতৰ পৰা সেই নুৰাটো ল'লে। যেতিয়া তেওঁ এই নুৰাটো ল'লে, তেতিয়া জীৱিত প্ৰাণী 4টা আৰু সেই 24জন পৰিচাৰকে নিজে মেৰ পোৱালীজনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল। তেখেতসকলৰ হাতত গাইপতি, বীণা আৰু পবিত্ৰ লোকসকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাতি আছিল। আৰু তেখেতসকলে এটি নতুন গীত গালে, নুৰাটো ল'বলৈ আৰু তাৰ চাপ মেলিবলৈ আপুনি যোগ্য, কিয়নো আপুনি হত হ'ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে। আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্যস্বৰূপ আৰু পুৰোহিত পাতিলে, যাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব। যেতিয়া মই চাওঁতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ। তেওঁলোকৰ সংখ্যা 20 লাখ আছিল। তেওঁলোকৰ সৈতে জীৱিত প্ৰাণী 4টা আৰু পৰিচাৰকসকলো আছিল। তেওঁলোক সকলোৱে বৰমাতেৰে ক'লে, হত হোৱা যি মেৰ পোৱালী, তেওঁৱে পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱা যোগ্য। আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো বিশিষ্ট বস্তু আছে, সেই সকলোৱে কোৱা শুনিলোঁ, সিংহাসনত বহি থকাজন আৰু মেৰ পোৱালীজনৰ প্ৰশংসা, মৰ্যাদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আৰু সেই জীৱিত প্ৰাণী 4টাই ক'লে, আমেন। আৰু সেই পৰিচাৰকসকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে। প্ৰকাশিত বাক্য 6 অধ্যায়। এখন পুথিৰ 7টা নুৰা মেলা দৰ্শন। পাছত মই সেই মেৰ পোৱালীজনে 7টা চাপ মেলা দেখিলোঁ। আৰু তেতিয়া সেই 4 জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, আহা। যেতিয়া মই চাওঁতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ, আৰু তাৰ অশ্বাৰোহীজনৰ হাতত এখন ধনু আছিল। আৰু তেওঁক এটা কিৰীটি দিয়া হ'ল, যাতে তেওঁ জয় লাভ কৰোঁতাৰ দৰে জয় কৰিবলৈ ওলাই গ'ল। যেতিয়া সেই মেৰ পোৱালীয়ে দ্বিতীয় চাপটো মেলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীটোক কোৱা শুনিলোঁ, আহা। তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইৰ দৰে ৰঙা, আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব, সেইকাৰণে তাত উঠাজনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ'ল। এই অশ্বাৰোহীজনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ'ল। যেতিয়া তেওঁ তৃতীয় চাপটো মেলিলে, তেতিয়া তৃতীয় প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, আহা। তেতিয়া মই এটা কলা ঘোঁৰা দেখিলোঁ, আৰু তাত উঠাজনৰ হাতত এখন পাল্লা আছিল। পাছত সেই 4 জীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে এই কথা মই শুনিলোঁ, বোলে, এহেৰ ঘেঁহু ধানৰ মূল্য 1 আধলি, 3 হেৰ জৱ ধানৰ মূল্য 1 আধলি, কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ সানি নকৰিবা। যেতিয়া তেওঁ চতুৰ্থ চাপটো মেলিলে, তেতিয়া চতুৰ্থ প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, আহা। তেতিয়া মই এটা অনুজ্জ্বল বৰণৰ ঘোঁৰা দেখিলোঁ। তাৰ ওপৰত উঠাজনৰ নাম মৃত্যু, আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীলৈ 4 ভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ'ল। যেতিয়া মেৰ পোৱালীটোৱে পঞ্চম চাপ মেলিলে, তেতিয়া সেই স্বৰ্গীয় বেদীৰ তলত যি লোকসকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ। তেওঁলোকে বৰমাতেৰে ৰিঙিয়াই ক'লে, সেই সকলোৰে শাসনকৰ্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সুদবিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ তুমি কিমান কাল পলম কৰিবা। তেতিয়া তেওঁলোকৰ প্ৰত্যেকজনক বগা বস্ত্ৰ দিয়া হ'ল, আৰু তেওঁলোকক এই কথা কোৱা হ'ল যে যেতিয়ালৈ তেওঁলোকৰ সহদা, ভাই আৰু ভনীসকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ'ব, আৰু সেই সকলো সংখ্যা পূৰ নোহোৱালৈকে তেওঁলোকে অলপ কাল ক্ষান্ত হ'ব লাগিব। পাছত তেওঁ যেতিয়া ষষ্ঠ চাপটো মেলিলে, মই চাই দেখিলোঁ যে মহা ভূমিকম্প হ'বলৈ ধৰিলে, আৰু নোমৰ চট কাপোৰৰ নিচিনা সূৰ্য কলা হ'ল, চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ'ল, আৰু বৰবতাহে লৰোৱা ডিমৰু গছৰ অপইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে। আকাশমণ্ডল নুৰীয়া পুথিৰ দৰে লুপ্ত হ'ল, আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ'ল। তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোকসকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে, যাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক'লে, আমাৰ ওপৰত পৰি সেই সিংহাসনত
বহি থকাজনৰ সন্মুখৰ পৰা আৰু মেৰ পোৱালীজনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা, কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহাদিন আহিল আৰু সেইদিনা কোনে সহিব পাৰে। প্ৰকাশিত বাক্য 7 অধ্যায়। ঈশ্বৰৰ দাহবোৰক চাপ মৰাৰ আৰু স্বৰ্গীয় সুখৰ বৰ্ণনা। তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়। এইকাৰণে পৃথিৱীৰ চাৰিবায়ু ধৰি পৃথিৱীৰ চাৰিচুকত থিয় হৈ থকা 4জন স্বৰ্গদূত দেখিলোঁ। পাছত আৰু এজন দূতক জীৱনময় ঈশ্বৰৰ চাপ লৈ পূব দিশৰ পৰা উঠি অহা দেখিলোঁ। তেওঁ বৰ মাতেৰে ৰিঙিয়াই পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই 4জন দূতক ক'লে, আমি নিজ ঈশ্বৰৰ দাসসকলৰ কপালত চাপ নামাৰো মানে তোমালোকে পৃথিৱী বা সাগৰ বা গছ গছনিবোৰক অনিষ্ট নকৰিবা। পাছত সেই চাপ মৰাসকলৰ সংখ্যা শুনিলোঁ। ইজৰাইলৰ সকলো ফৈদৰ মুঠে 1,44,000 চাপ মৰা হ'ল। জিহুদা ফৈদৰ চাপ মৰা 12,000, ৰুবেনৰ ফৈদৰ মৰা 12,000, গাদৰ ফৈদৰ 12,000, আছেৰ ফৈদৰ 12,000, নপতালি ফৈদৰ 12,000, মনচি ফৈদৰ 12,000, চিমুন ফৈদৰ 12,000, লেবি ফৈদৰ 12,000, ইছাখৰ ফৈদৰ 12,000, জবলুন ফৈদৰ 12,000, জোচেফ ফৈদৰ 12,000, বিন্যামিন ফৈদৰ চাপ মৰা 12,000। এইবোৰৰ পাছত মই চাই দেখিলোঁ যে কোনেও গণিব নোৱাৰা এক বৰ লোকসকল, য'ত সকলো জাতি, পৈত, লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ এই সিংহাসন আৰু মেৰ পোৱালীজনৰ আগত থিয় হৈ আছিল। আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক'লে, পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ পোৱালী। আৰু সকলো স্বৰ্গদূতে সেই সিংহাসনৰ পৰিচাৰকসকলৰ আৰু 4 জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল। আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমৰ্পণ কৰি মাটিত মূৰ দুৱাই ঈশ্বৰক আৰাধনা কৰিলে আৰু ক'লে, আমেন। প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক, আমেন। তেতিয়া সেই পৰিচাৰকসকলৰ এজনে মোক সুধিলে, বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক'ৰ পৰা আহিল? তেতিয়া মই তেওঁক ক'লো, হে মোৰ প্ৰভু, আপুনি জানে। তেতিয়া তেওঁ মোক ক'লে, এওঁলোক সেই মহাক্লেশৰ পৰা অহা লোক। এওঁলোকে মেৰ পোৱালীৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে। এইকাৰণে এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে আৰু দিনে ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু ধৰিব। এওঁলোকৰ আৰু কেতিয়াও ভোক পিয়াহ নালাগিব। এওঁলোকৰ গাত ৰ'দ বা কোনো পুৰা তাপ নপৰিব, কিয়নো সিংহাসনৰ মাজত থকা মেৰ পোৱালীজনে এওঁলোকক চৰাব আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব। প্ৰকাশিত বাক্য 8 অধ্যায়। 7জন তুৰীবাদক স্বৰ্গদূতৰ দৰ্শন। পাছত তেওঁ সপ্তম চাপ মেলোতে স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তব্ধতাৰে পৰিপূৰ্ণ হ'ল আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি 7জন স্বৰ্গদূতক দেখিলোঁ, তেওঁলোকক 7টা তুৰী দিয়া হ'ল। পাছত সোণৰ ধূপ বাতি লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ'ল আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত পবিত্ৰ লোকসকলে প্ৰাৰ্থনা জ্বলাবলৈ তেওঁক ভালেমান ধূপ দিয়া হ'ল, যাতে পবিত্ৰ লোকসকলৰ প্ৰাৰ্থনাৰ সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধোঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল। পাছে দূতে ধূপ পাতি লৈ তাত বেদীৰ পৰা জুই ভৰাই ল'লে। তেতিয়া তেওঁ সেইবোৰ পৃথিৱীলৈ পেলাই দিলে, যাতে মেঘ গৰ্জন, গাজনি, বিজুলী আৰু ভূমিকম্প হ'ল। পাছত 7টা তুৰী লোৱা এই 7জন স্বৰ্গদূতে তুৰী বজাবলৈ নিজক যুগুত কৰিলে। পাছত প্ৰথমজন স্বৰ্গদূতে বজাওঁতে তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ'ল। সেইবোৰক পৃথিৱীলৈ পেলোৱা হ'ল, যাতে পৃথিৱীৰ 3 ভাগৰ এভাগ উৰা গ'ল, গছৰ 3 ভাগৰ এভাগ উৰা হ'ল আৰু সকলো কেঁচা তৃণ উৰা হ'ল। পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা পৰ্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ'ল, যাতে সাগৰৰ 3 ভাগৰ এভাগ তেজ হ'ল আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ জন্তু 3 ভাগৰ এভাগ মৰিল। জাহাজবোৰো 3 ভাগৰ এভাগ নষ্ট হ'ল। পাছত তৃতীয় দূতে বজাওঁতে আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি নদীৰ 3 ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল। সেই তৰাৰ নাম নাগদানা, যাতে জলৰ 3 ভাগৰ এভাগ নাগদানা হ'ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল। পাছত চতুৰ্থ দূতে বজাওঁতে সূৰ্য 3 ভাগৰ এভাগ, চন্দ্ৰৰ 3 ভাগৰ এভাগ আৰু তৰাবোৰৰো 3 ভাগৰ এভাগ যেন আন্ধাৰ হ'ল আৰু দিনৰ 3 ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেই ৰূপ হয়। এইকাৰণে সেইবোৰৰ প্ৰত্যেকৰ 3 ভাগৰ এভাগ আঘাতপ্ৰাপ্ত হ'ল। পাছত মই চাওঁতে চাওঁতে এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, যি 3জন দূতে তুৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তুৰী ধ্বনিত পৃথিৱীত বাস কৰা লোকসকলৰ সন্তাপ
সন্তাপ হ'ব। প্ৰকাশিত বাক্য 9 অধ্যায়। তেতিয়া পঞ্চম দূতে তেওঁৰ তুৰি বজালে। আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ। অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ'ল। যাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ ধোঁৱা উঠিল। তাতে সেই কুণ্ডৰ ধোঁৱাই সূৰ্যৰ আকাশ অন্ধকাৰময় হ'ল। সেই ধোঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল, আৰু সেইবোৰক পৃথিৱীৰ কেঁকুৰা বিচাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ'ল। আৰু পৃথিৱীৰ কোনো তৃণ বা কোনো কেঁচা শাক বা কোনো গছ অনিষ্ট নকৰি, যিসকলৰ কপালৰ ঈশ্বৰৰ চাপ নাই, অকল তেনে লোকসকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ'ল। সেই লোকসকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোকসকলক 5 মাহলৈকে যাতনা দিবৰ বাবে সেইবোৰক ক্ষমতা দিয়া হ'ল। কেঁকুৰা বিচাৰি মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে। সেই কালত লোকসকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব। তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব। সেই ফৰিংবোৰৰ আকৃতি যুদ্ধৰ অৰ্থে সহজিত কৰা ঘোঁৰাৰ নিচিনা। তেওঁলোকৰ মূৰত সোণৰ কিৰীট থকা যেন দেখা যায়, আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা। মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা। লোহাৰ বুকুবৰীৰ নিচিনা সিহঁতৰ বুকুবৰী আছিল। সিহঁতৰ ডেউকাৰ শব্দ ৰণলৈ লৰি যোৱা ঘোঁৰাৰ লগোৱাৰ ৰথৰ শব্দৰ নিচিনা। কেঁকুৰা বিচাৰ নিচিনা সিহঁতৰ নেজ ফুলুৰে সৈতে আছিল, আৰু 5 মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল। অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল। তাৰ নাম ইব্ৰী ভাষাত আবুদন আৰু গ্ৰীক ভাষাত আপুলুয়ন। এই প্ৰথম সমাপ্ত গ'ল। চোৱা, ইয়াৰ পাছত এতিয়া 2টা সূৰ্যৰ যুগ আহি আছে। পাছত ষষ্ঠ দূতে তেওঁৰ তুৰি বজাওঁতে ঈশ্বৰৰ আগত থকা সোণৰ বেদীৰ শিংকেইটাৰ পৰা এটা মাত শুনিলোঁ। তাৰ পৰা কোনোবাই তুৰি লোৱা সেই ষষ্ঠ দূতক ক'লে, ফৰাত মহানদীৰ ওপৰত যি 4 বিদ্যুৎ বন্ধ আছে, তেওঁলোকক মেলি দিয়া। তেতিয়া লোকসকলৰ 3 ভাগৰে ভাগ বধ কৰিবলৈ যি 4 দূতক 1 ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ'ল। আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা 2000 লাখ আছিল। তেওঁলোকৰ সংখ্যা মই শুনিলোঁ। আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকাসকল যিসকলে চলাইছিল সেইৰূপে দৰ্শন পালোঁ। তেওঁলোকৰ বুকুৰবৰী অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়, আৰু ঘোঁৰাবোৰৰ মূৰ সিংহৰ মূৰৰ নিচিনা। সেইবোৰৰ মুখৰ পৰা জুই, ধোঁৱা আৰু গন্ধক ওলায়। সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধোঁৱা আৰু গন্ধক এই 3 উৎপাতৰ দ্বাৰাই মানুহৰ 3 ভাগৰে ভাগ বধ কৰা হ'ল। কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা সিহঁতৰ মুখত আৰু নেজত আছে, কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মূৰ থকা। তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে। এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোকসকলক বধ কৰা নহ'ল, তেওঁলোকে দেখিব, শুনিব আৰু কৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন পালটন নকৰিলে। তেওঁলোকে নৰবধ, মায়াকৰ্ম, ব্যভিচাৰ, চুৰ সেইবোৰৰ পৰাও মন পালটন নকৰিলে। প্ৰকাশিত বাক্য 10 অধ্যায়। এজন বলৱান স্বৰ্গদূত আৰু এটা সৰু পুথিৰ নুৰাৰ দৰ্শন। তেতিয়া আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ মেঘেৰে আবৃত আৰু তেওঁৰ মূৰত ৰামধেনু আছিল। তেওঁৰ মুখ সূৰ্যৰ নিচিনা, তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা। তেওঁৰ হাতত এটা পুথিৰ সৰু নুৰা আছিল, আৰু তেওঁৰ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি মাটিত আছিল। আৰু সিংহৰ গোজৰণিৰ দৰে বৰ মাতেৰে ৰিঙিয়ালে। তেওঁ ৰিঙিয়াওঁতে মেঘ গৰ্জন হাতোটাই মাত লগালে। সেই হাতোটা মেঘ গৰ্জনে ৰিঙিয়াওঁতে মই লিখিবলৈ উদ্যত হলোঁ। এনেতে এই আকাশবাণী শুনিলোঁ, মেঘ গৰ্জন হাতোটাই যি ক'লে সেইবোৰ চাপ মাৰি ৰাখিবা, নিলিখিবা। পাছত সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ আকাশলৈ নিজৰ সোঁ হাত ডঙা এজন দূতক দেখিলোঁ। আকাশমণ্ডল আৰু তাত যি আছে, পৃথিৱী আৰু তাত যি আছে, সাগৰ আৰু তাতো যি আছে, সেই সকলোৰে সৃষ্টিকৰ্তা চিৰকাল জীয়াই থকা যিজনা, সেই জীৱন্তজনাৰ নাম লৈ তেওঁ শপত খালে যে আৰু পলম নহ'ব। কিন্তু সপ্তম দূতে যিটো সময়ত তুৰি বজাবলৈ উদ্যত হ'ব, সেই ধ্বনিৰ সময়ত ঈশ্বৰৰ নিগুৰ তত্ত্ব, তেওঁৰ দাস যি ভাওবাদীসকল, তেওঁলোকক ঘোষণা কৰিবলৈ দিয়া শুভ সংবাদ অনুসাৰে সিদ্ধ হ'ব। তেতিয়া মই শুনা এই আকাশবাণীয়ে মোৰে সৈতে আকৌ কথা হৈ ক'লে, সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নুৰা আছে, তুমি গৈ তাক লোৱা। যাতে মই সেই দূতৰ ওচৰলৈ গৈ পুথিৰ সৰু নুৰাটো মোক দিবৰ বাবে তেওঁক ক'লোঁ। তেতিয়া তেওঁ মোক ক'লে, পুথিৰ নুৰাটো লোৱা আৰু ইয়াক খাই পেলোৱা। ই তোমাৰ পেট তিতা হ'বলৈ দিব, কিন্তু তোমাৰ মুখত ই মৌৰ দৰে সোৱাদ লাগিব।
তেতিয়া মই দূতৰ হাতৰ পৰা সেই পুঠিৰ সৰু নোৰাটো লৈ তাক খালোঁ। সেয়ে মোৰ মুখত মৌৰ নিচিনা সোৱাদ লাগিছিল, কিন্তু তাক খোৱাৰ পাছত মোৰ পেট তিতা হ'ল। পাছত মোক কোৱা হ'ল, তুমি অনেক লোকৰ, সকলো জাতিৰ, ভাষাৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবুক্তি প্ৰচাৰ কৰিব লাগিব। প্ৰকাশিত বাক্য 11 অধ্যায়। ঈশ্বৰৰ দুজন সাক্ষীৰ দৰ্শন, সপ্তম তুলিবাদক। পাছত লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ'ল আৰু মোক কোৱা হ'ল, উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী আৰু সেইবোৰক প্ৰণিপাত কৰাসকলক জোখা। কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা, কিন্তু তাক অনা ইহুদীসকলক দিয়া হ'ল, যাতে তেওঁলোকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব। মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম, যাতে তেওঁলোকে মৰাপাটৰ চট পিন্ধি 1260 দিন ভভুক্তি প্ৰচাৰ কৰিব। তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ তৰু। তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহ'লে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে। কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহ'লে একেদৰে তেওঁ হত হ'ব লাগিব। তেওঁলোকে ভাওপানী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে। আৰু যিমানবাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমানবাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে। তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পহু উঠি আহিব। সি তেওঁলোকৰ সৈতে যুদ্ধ কৰি জয় কৰিব, যাতে চডোম আৰু মিছৰ, এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্ৰুচত দিয়া হ'ল, সেই মহানগৰৰ আলিতে তেওঁলোকৰ মৰাশ পৰি থাকিব। নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে 3.5 দিনলৈকে তেওঁলোকৰ এই সব চাই থাকিব। তেওঁলোকৰ মৈদামত থবলৈ অনুমতি নিদিব। আৰু পৃথিৱী নিবাসীসকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব, কিয়নো সেই দুজনে পৃথিৱী নিবাসীসকলক যাতনা দিছিল। 3.5 দিনৰ পাছত তেওঁলোকক ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম। তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ'ল, যাতে যিসকলে তেওঁলোকক চাই আছিল তেওঁলোকৰ অতিশয় ভয় লাগিল। পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা আকাশীবাণী শুনিলে, ইয়ালৈ তোমালোক উঠি আহা, যাতে তেওঁলোক মেঘৰথত স্বৰ্গলৈ উঠি গ'ল আৰু তেওঁলোকৰ শত্ৰুসকলে তেওঁলোকলৈ চাই আছিল। এই ক্ষণতে বৰ ভূমিকম্প হ'ল, যাতে নগৰৰ 10 ভাগৰ এভাগ পৰিল। সেই ভূমিকম্পৰ দ্বাৰাই প্ৰায় 7,000 লোক হত হ'ল আৰু অৱশিষ্টসকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে। এই দ্বিতীয় সমাপ্ত হৈ গ'ল। চোৱা, তৃতীয় সমাপ্ত বেগাই আহিছে। পাছত সপ্তম দূতে তুৰি বজাওঁতে স্বৰ্গৰ এইবোৰ মহাবাণী হ'ল, বোলে, এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টীয় হ'ল, আৰু তেওঁ চিৰকাল ৰাজ্য শাসন কৰিব। আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই 24জন পৰিচাৰকে উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি তেওঁলোকে ক'লে, হে বৰ্তমান ভূত আৰু ভৱশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি নিজ পৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা। আৰু অনা ইহুদীসকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ'ল। আৰু মৃতসকলৰ সুদবিচাৰৰ আৰু তোমাৰ দাস ভাওবাদীসকলক, পবিত্ৰ লোকসকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ, পৃথিৱীৰ নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ'ল। পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ'ল, তেতিয়া তেওঁৰ বিধানৰ নিয়ম চন্দুক দেখা গ'ল, যাতে বিজুলী, গাজনি, মেঘ গৰ্জন, ভূমিকম্প আৰু মহা শিলাবৃষ্টি হ'ল। প্ৰকাশিত বাক্য 12 অধ্যায়। সূৰ্যক পিন্ধা এজনী তিৰোতা আৰু তেওঁৰ শত্ৰু নাগ। পাছত স্বৰ্গত এটা মহৎ চিন দেখা গ'ল। এজনী তিৰোতা দেখা গ'ল, তেওঁ কাপোৰৰ সৈতে সূৰ্যক পিন্ধিছিল আৰু তেওঁৰ ভৰিৰ তলত চন্দ্ৰ আছিল আৰু তেওঁৰ মূৰত 12টা তৰাৰ কিৰীটি পিন্ধিছিল। তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ বেদনাৰে পীড়িত হৈ আতাহ পাৰি আছিল। আৰু স্বৰ্গত আন এটা চিন দেখা গ'ল। চোৱা, তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল। তাৰ 7টা মূৰ, 10টা শিং আৰু মূৰত 7টা কিৰীটি আছিল। তাৰ নিজে আকাশৰ তৰাবোৰ 3 ভাগৰ এভাগ টানি আনিলে আৰু পৃথিৱীত পেলাই দিলে। প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰাৰ লগে লগে সেই ড্ৰেগনে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল। পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে। তেওঁ লোহাৰ দণ্ডেৰে সকলো প্ৰজাতিক শাসন কৰিব। সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ'ল। আৰু সেই তিৰোতা 1260 দিনলৈকে প্ৰতিপালিত হ'বলৈ তেওঁৰ বাবে মৰুপ্ৰান্তৰ ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা যি ঠাই আছিল, সেই ঠাইলৈ পলাই গ'ল। এতিয়া স্বৰ্গত যুদ্ধ হ'ল
মিখাইল আৰু তেওঁৰ দূতসকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে। সেই ড্ৰেগন আৰু তাৰ দূতসকলেও যুদ্ধ কৰিলে, কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে। সেয়েহে স্বৰ্গত সি আৰু তাৰ দূতসকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে। সেই ড্ৰেগন যি দিয়াবল আৰু শয়তান নামেৰে বিখ্যাত, সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল আৰু তাৰ দূতসকলকো তাৰ লগতে পেলোৱা হ'ল। তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ, এতিয়া পৰিত্ৰাণ, শক্তি আৰু ৰাজ্য আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিযুক্তজনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ'ল। কিয়নো আমাৰ ভাইসকলৰ যি অপবাদকে দিনে ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, তাক পেলোৱা হ'ল। তেওঁলোকে মেৰপলি তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে। তেওঁলোকে মৃত্যু পৰ্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভাল পাই নাথাকিল। এইকাৰণে সেই স্বৰ্গ আৰু তাত নিবাস কৰাসকল, তোমালোকে আনন্দ কৰা, কিন্তু সেই পৃথিৱী আৰু সমুদ্ৰ তোমালোকৰ সন্তাপ হ'ব, কিয়নো শয়তান তোমালোকৰ তালৈ নামি গ'ল আৰু তাৰ কাল অলপ হোৱা দেখি সি অতি ক্ৰোধ হৈছে। পাছত সেই ড্ৰেগনে দেখিলে যে তাক পৃথিৱীত পেলোৱা হ'ল। ইয়াকে দেখি পুত্ৰ প্ৰভাৱ কৰা সেই তিৰোতাক সি তাৰণা কৰিলে। কিন্তু সেই তিৰোতাক মূৰ প্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ'ল। সেই ঠাইত সেই সাপৰ সন্মুখৰ পৰা দূৰৈত এক কাল, 2 কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হ'ল। পাছত সেই ড্ৰেগনে সেই তিৰোতাক লক্ষ্য কৰি তাৰ মুখৰ পৰা নদীৰ পানীৰ নিচিনা জলপ্ৰবাহ বোৱাই দিলে। এনেদৰে বৈ আহিল যাতে তাইক উটুৱাই নিব পাৰে। কিন্তু পৃথিৱীয়ে সেই তিৰোতাক উপকাৰ কৰিলে, নিজৰ মুখ মেলিলে আৰু ড্ৰেগনে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে। তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীশুৰ সাক্ষ্য ধাৰণ কৰে, সেই লোকসকলৰ সৈতে যুদ্ধ কৰিবলৈ গ'ল। তেতিয়া সেই ড্ৰেগন গৈ সমুদ্ৰৰ তীৰত থিয় হ'ল। প্ৰকাশিত বাক্য 13 অধ্যায়। 2টা অদ্ভুত পহুৰ দৰ্শন। তেতিয়া মই সাগৰৰ পৰা এটা পহুক উঠা দেখিলোঁ। তাৰ 10টা শিং, 7টা মূৰ আছিল। তাৰ শিঙত 10টা কিৰীটি আৰু মূৰত ঈশ্বৰক নিন্দা কৰা কিছুমান নাম লিখা আছিল। সেই যি পহু মই দেখিলোঁ, সি নাহৰ পুতুকি বাঘৰ নিচিনা আছিল। তাৰ ভৰি ভালুকৰ নিচিনা আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ। সেই ড্ৰেগনে নিজৰ শক্তি সেই পহুক দিলে আৰু তাৰ নিজৰ সিংহাসন আৰু ক্ষমতা চলাবলৈ অধিকাৰো তাক দিলে। পাছত পহুৰ মূৰবোৰৰ মাজৰ এটা মূৰত মৰাকৈ কটা এটা ঘাঁহ যেন দেখিলোঁ, কিন্তু সেই মৃত্যুজনক ঘাঁহ সুস্থ কৰা হ'ল। ইয়াকে দেখি গোটেই জগতখনে সেই পহুৰ কথাত আচৰিত পানিলে আৰু তাক অনুসৰণ কৰিলে। তাতে সকলোৱে সেই ড্ৰেগনকো প্ৰণিপাত কৰিলে, কিয়নো সি পহুক নিজৰ ক্ষমতা দিলে। আৰু তেওঁলোকে পহুকো প্ৰণিপাত কৰি ক'লে, এই পহুৰ তুল্য কোন আছে আৰু ইয়াৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে? সেই পহুক বৰ বৰ কথা ক'বলৈ আৰু ঈশ্বৰক নিন্দা কৰা বাক্য কোৱা মুখ দিয়া হ'ল। 42 মাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ'ল। যাতে সেই পহুৱে নিজ মুখ মেলি ঈশ্বৰৰ বিৰুদ্ধে নিন্দা কৰিব ধৰিলে। তেওঁৰ নাম, তেওঁৰ বাসস্থান আৰু তেওঁৰ সৈতে নিবাস কৰা স্বৰ্গনিবাসী সকলোকে নিন্দা কৰিবলৈ ধৰিলে। সেই পহুক পবিত্ৰ লোকৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল। ইয়াৰ উপৰি সকলো ফৈদ, লোক, ভাষা আৰু সকলো জাতিৰ ওপৰত তাক অধিকাৰ দিয়া হ'ল। যাতে জগত স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা সেই মেৰ পোৱালীৰ জীৱন পুস্তকত যি সকলো নাম লিখা নাই, পৃথিৱী নিবাসী সকলো লোকে তাক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক। কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব। কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেওঁ তৰোৱালেৰে হত হ'ব লাগিব। ইয়াত পবিত্ৰ লোকসকলৰ ধৈৰ্য আৰু বিশ্বাস আছে। তাৰ পাছত মই আন এটা ড্ৰেগনক পৃথিৱীৰ পৰা উঠা দেখিলোঁ। তাৰ মেৰ পোৱালীৰ নিচিনা 2টা শিং আছে আৰু সি ড্ৰেগনৰ দৰে কথা কয়। সি এই প্ৰথম পহুটোৰ সকলো অধিকাৰ প্ৰথম পহুটোৰ উপস্থিতিতে পালন কৰে আৰু যি প্ৰথম পহুৰ মৃত্যুজনক ঘাঁহ সুস্থ কৰা হ'ল, সেই পহুক পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে প্ৰণিপাত কৰিবলৈ বাধ্য কৰালে। সি নানা অলৌকিক চিন দেখুৱায়। এনেকে লোকসকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়। এইদৰে সেই পহুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ'ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়। বিশেষকৈ যি পহু তৰোৱালৰ আঘাতৰ ঘাঁহ পায়ো জীয়াই উঠিল, সেই পহুৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ পৃথিৱী নিবাসীসকলক ক'লে। তাক সেই পহুৰ প্ৰতিমূৰ্তিত প্ৰাণবায়ু দিবলৈ ক্ষমতা দিয়া হ'ল, যাতে সেই প্ৰতিমূৰ্তিয়ে কথা ক'ব পাৰে আৰু সেই পহুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰা সকলক যেন বধ কৰা আদেশ দিব পাৰে। যাতে সেই গুৰুত্বহীন আৰু ক্ষমতাশালী, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস প্ৰত্যেকৰে সোঁহাতত বা কপালত এটা বিশেষ চিনৰ চাপ ল'বলৈ বাধ্য কৰালে।
যিসকলৰ এই পশুৰ চাপ অৰ্থাৎ সেই পশুৰ নাম বা তাৰ নামৰ সংখ্যা নাই, তাক এনে কৰিলে যে তেওঁ কিনা বেচা কৰাটো অসম্ভৱ হ'ল। ইয়াত জ্ঞানৰ কথা আছে। যদি কাৰোবাৰ বুদ্ধি আছে, তেওঁ সেই পশুৰ সংখ্যা গণনা কৰক, কিয়নো এইটো এজন মানুহৰ সংখ্যা। তেওঁৰ সংখ্যা হ'ল 666। প্ৰকাশিত বাক্য 14 অধ্যায়। স্বৰ্গীয় মেৰ পোৱালি আৰু তেওঁৰ সংগীসকল পৃথিৱীৰ শস্য দোৱা আৰু দ্ৰাক্ষাগুটি কটা। তাৰ পাছত মই চাই দেখিলোঁ, সেই মেৰ পোৱালি চিউন পৰ্বতৰ ওপৰত থিয় হৈ আছিল। তেওঁৰ সৈতে 1,44,000 লোক আছিল। তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল। মই স্বৰ্গৰ পৰা এটা মাত শুনিলোঁ। সেই মাত অগাধ জলৰ দৰে আৰু প্ৰবল মেঘ গৰ্জনৰ শব্দৰ নিচিনা আছিল। মই শুনা এই মাত বীণা বজাওঁতাসকলে নিজ নিজ বীণাত বজোৱা মাতৰ নিচিনাও আছিল। তেওঁলোকে সেই সিংহাসনৰ সন্মুখত থকা সেই 4 প্ৰাণী আৰু পৰিচাৰকসকলৰ আগত এটা নতুন গীত গালে। পৃথিৱীৰ পৰা কিনি লোৱা এই 1,44,000 লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। তেওঁলোক তিৰোতাসকলৰ সংগত কুলসিত হোৱা নাই, কাৰণ তেওঁলোক অমৈথুন। সেই মেৰ পোৱালি যলৈকে যায়, তেওঁলোকো তেওঁৰ পাছে পাছে তালৈ যায়। ঈশ্বৰৰ সেই মেৰ পোৱালিৰ উদ্দেশ্য প্ৰথম ফল হিচাপে তেওঁলোকক মনুষ্যসকলৰ মাজৰ পৰা কিনি লোৱা হ'ল। তেওঁলোকৰ মুখত কোনো মিছা কথা পোৱা নগ'ল। তেওঁলোক নিৰ্দোষী। পাছত আকাশৰ মাজত আন এজন স্বৰ্গদূতক উৰি ফুৰা দেখিলোঁ। তেওঁ পৃথিৱীত বসতি কৰা লোকসকলৰ ওচৰত পৃথিৱীৰ সকলো জাতি, কৈদ, ভাষা আৰু সাধাৰণ লোকসকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল। তেওঁ বৰ মাতেৰে ক'লে, ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা, কিয়নো তেওঁৰ সুদবিচাৰৰ সময় আহিল। যিজনে স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ এই সকলোৰে সৃষ্টি কৰিলে, সেইজন সৃষ্টিকৰ্তাক আৰাধনা কৰা। তাৰ পাছত প্ৰথম স্বৰ্গৰ দূতজনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক'লে, যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহাবাবিল পৰিল। পাছত আন এজন তৃতীয় স্বৰ্গীয় দূতে তেওঁলোকৰ পাছে পাছে আহি বৰ মাতেৰে ক'লে, কোনোৱে যদি সেই সুপহু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত চাপ লয়, তেনেহ'লে ঈশ্বৰৰ কোপৰ পাণপাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব। যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূতসকলৰ সাক্ষাতে আৰু সেই মেৰ পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব। তেওঁলোকৰ যাতনাৰ ধোঁৱা চিৰকাল উঠি থাকিব। সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰাসকলৰ আৰু যিকোনোৱে তাৰ নামৰ চাপ লয়, সেইসকলৰ দিনে ৰাতিয়ে একো জিৰণি নাই। ইয়াকে পবিত্ৰ লোকসকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যিসকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে। পাছতে আকাশবাণী শুনিলোঁ, লিখা, এতিয়াৰ পৰা যিসকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য। হয়, আত্মাই কৈছে, তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব, কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী। পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ। তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাঁচি আছিল। পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গদূত ওলাই মেঘত বহি থকা এজনক বৰকৈ ৰিঙিয়াই ক'লে, তোমাৰ কাঁচি লগাই শস্য দোৱা, কিয়নো দাবৰ সময় হ'ল, কাৰণ পৃথিৱীত শস্য পকি খৰখৰীয়া হ'ল। তেতিয়া মেঘত বহি থকাজনে পৃথিৱীত কাঁচি লগালে, তাতে পৃথিৱীৰ শস্য ধোৱা হ'ল। পাছত স্বৰ্গ থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গদূত ওলাল। তেওঁৰ হাততো এখন চোকা কাঁচি আছিল। পাছত আন এজন স্বৰ্গদূত যজ্ঞবেদীৰ পৰা ওলাল। জুইৰ ওপৰত তেওঁক ক্ষমতা হৈছিল, তোমাৰ চোকা কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোকবোৰ কাটি গেটোৱা, কিয়নো তাৰ গুটি ভালকৈ পকিল। যাতে সেই স্বৰ্গদূতে পৃথিৱীত নিজৰ কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালত পেলাই দিলে। নগৰৰ বাহিৰত সেই পেৰাশাল গছকাত শালৰ পৰা তেজ ওলাই ঘোঁৰাৰ লেকামৰ সমান ওখ হৈ 200 মাইললৈকে বিয়পি গ'ল। প্ৰকাশিত বাক্য 15 অধ্যায়। সাতোটা শেষ উৎপাতকাৰী নতুন দৰ্শন। তেতিয়া মই স্বৰ্গত আন এটা মহা আচৰিত চিন অৰ্থাৎ সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা 7জন দূত দেখিলোঁ। সেইবোৰে শেষ উৎপাত, কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়। পাছত জুইৰে মিহলি হোৱা এখন দৰ্পণ যেন সমুদ্ৰ দেখিলোঁ, আৰু যিসকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰ ওপৰত জয়যুক্ত হ'ল, তেওঁলোক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ। সেই লোকসকলে ঈশ্বৰৰ দাস মুচিৰ গীত আৰু সেই মেৰ পোৱালিৰ গীত গান কৰি ক'লে, আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা হে প্ৰভু পৰমেশ্বৰ, হে চিৰস্থায়ী ৰজা
আপোনাৰ ওপৰত ন্যায় আৰু সত্য। আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু, আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ। সকলো জাতি আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব, কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ'ল। তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য তম্বুৰ মন্দিৰ স্বৰ্গত মেলা হ'ল। সেই অতি পবিত্ৰ ঠাইৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা 7জন দূত ওলাল। তেওঁলোক শুদ্ধ আৰু উজ্জ্বল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল। পাছত সেই 4 জীৱিত প্ৰাণী এটাই সেই 7জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা 7টা সোণৰ বাতি দিলে। ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰে মন্দিৰ পৰিপূৰ্ণ হ'ল। আৰু সেই 7জন দূতৰ 7টা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে। প্ৰকাশিত বাক্য 16 অধ্যায়। পাছত পবিত্ৰ মন্দিৰৰ পৰা এটা মহাবাণী কোৱা শুনিলোঁ, আৰু সেই 7জন দূতলৈ এইদৰে ক'লে, তোমালোকে যোৱা আৰু ঈশ্বৰৰ ক্ৰোধৰ সেই 7টা বাতি পৃথিৱীত বাকি দিয়া। তেতিয়া প্ৰথমজন দূতে গৈ পৃথিৱীত নিজৰ বাতি বাকি দিলে। তাতে সেই প্ৰভুৰ ছাপ থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা লোকসকলৰ গাত জঘন্য আৰু ক্লেশদায়ক বিষম ঘাঁহ হ'ল। দ্বিতীয়জন দূতে সাগৰত নিজৰ বাতি বাকি দিলে। তাতে সেই মৃত লোকৰ তেজৰ নিচিনা হ'ল, আৰু সাগৰত থকা আটাইজীৱী প্ৰাণী মৰিল। তৃতীয়জন দূতে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাতি বাকি দিলে। তাতে সেয়া তেজ হৈ বৈ গ'ল। তেতিয়া জলৰ দূতজনক এই কথা কোৱা শুনিলোঁ, তুমি ন্যায়বান, যিজন আছে আৰু যিজন আছিল সেইজন পবিত্ৰ, কিয়নো তুমি এনে সুদবিচাৰ উপনীত কৰিলা। যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাওবাদীসকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পাণ কৰিবলৈ তেজ দিলা। তেওঁলোক ইয়াৰ যোগ্য। পাছত মই বেদীয়ে এই কথা কোৱা শুনিলোঁ, হয়, সেই সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰাজ্ঞাবোৰ সত্য আৰু ন্যায়। চতুৰ্থ দূতজনে সূৰ্যৰ ওপৰত নিজৰ বাতি বাকি দিলে, আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া হ'ল। তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হৈ এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে। সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন পালটন নকৰিলে। পঞ্চম দূতজনে প্ৰভুৰ সিংহাসনৰ ওপৰত নিজৰ বাতি বাকি দিলে। তাতে তাৰ ৰাজ্য অন্ধকাৰময় হ'ল, আৰু তেওঁলোকে মনোকষ্টত নিজ নিজ জিভা কামুৰিলে, আৰু নিজ নিজ বেদনা আৰু ঘাঁহবোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি নিজ নিজ কৰ্মৰ পৰা মন পালটন নকৰিলে। ষষ্ঠ দূতজনে ফৰহাত মহানদীত নিজৰ বাতি বাকি দিলে। যাতে পূব দিশৰ পৰা অহা ৰজাসকলৰ পথ প্ৰস্তুত কৰিবলৈ সেই নদীৰ পানী শুকাই গ'ল। পাছত সেই ড্ৰেগনৰ মুখৰ পৰা, পশুৰ মুখৰ পৰা আৰু ভাৰী কোৱা ভাওবাদীৰ মুখৰ পৰা ভেকুলীৰ সদৃশ 3টা অহুচি আত্মা ওলোৱা দেখিলোঁ। কিয়নো সিহঁত ভূতবোৰৰ আত্মা আচৰিত চিন দেখুৱাওঁতা সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহাদিনৰ উযুদ্ধলৈ গোটেই জগতৰ ৰজাসকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ'ল। মন কৰিবা, মই চোৰৰ নিচিনাকৈ আহিম। ধন্য এনে লোক যিজনে নিজ গাত বস্ত্ৰ ৰাখি জাগি থাকে, যাতে তেওঁ উলংগ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়। পাছত সিহঁতে ইব্ৰী ভাষাত হৰ্মাগিদোন বোলা এখন ঠাইত ৰজাসকলক গোট খোৱালে। সপ্তম দূতজনে আকাশত নিজৰ বাতি বাকি দিলে। যাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহাবাণী ওলাল, এইটো কৰা হ'ল। তেতিয়া বিজুলী, গুমগুমনি, মেঘগৰ্জন আৰু মহাভূমিকম্প হ'ল। এনে ভূমিকম্প পৃথিৱীত মনুষ্যৰ সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল। এই ভূমিকম্প অতি ভয়ানক আছিল। তাতে মহানগৰখন 3 ভাগত বিভক্ত হ'ল, আৰু অনাইহুদীসকলৰ নগৰবোৰ পৰিল। আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পাণপাত্ৰ সেই মহান বাবিলক দিবলৈ ঈশ্বৰৰ দৃষ্টিতে তাক সোঁৱৰণ কৰা গ'ল। আৰু আটাই দ্বীপ নোহোৱা হ'ল, পৰ্বতবোৰো পুনৰ পোৱা নগ'ল। আৰু মানুহৰ ওপৰত আকাশৰ পৰা এমোন এমোন গধুৰৰ মহাশিলাবৃষ্টি হ'ল। এই শিলাবৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে, কিয়নো সেই উৎপাত অতি ভয়ানক। প্ৰকাশিত বাক্য 17 অধ্যায়। মহাবাস্যা বাবিল মহানগৰীৰ বৰ্ণনা। পাছত সেই 7টা বাতি লোৱা 7জন দূতৰ এজন আহিল আৰু মোক ক'লে, আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহাবেশ্যাৰ দণ্ড দেখুৱাওঁ। তাইৰ সৈতে পৃথিৱীৰ ৰজাসকলে ব্যভিচাৰ কৰিলে, আৰু তাই ব্যভিচাৰ ৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱীৰ নিবাসীসকলক মতলীয়া কৰা হ'ল। তেতিয়া দূতজনে মোক আত্মাত মৰুভূমিলৈ লৈ গ'ল। তাতে ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ হোৱা আৰু 7টা মূৰ 10টা শিং থকা এটা উজ্জ্বল ৰঙা বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী মহিলা দেখিলোঁ। সেই মহিলাগৰাকী বেঙেনা বৰণীয়া আৰু উজ্জ্বল ৰঙা বৰণৰ বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণিমুকুটাৰ অলংকাৰ পৰিধান কৰা,
তাইৰ হাতত দীঘলীয়া বস্তু আৰু তাইৰ বেবিচাৰ ৰূপ মলিৰে পৰিপূৰ্ণ এক পাণপাত্ৰ আছিল। আৰু তাইৰ কপালত এই নাম লিখা আছিল, হে নিগূঢ়ত মহান বাবিল, পৃথিৱীৰ বেশ্যাসকলৰ আৰু ঘিনলগীয়া বস্তুৰ মাতৃ। সেই মহিলা পবিত্ৰ লোকসকলৰ তেজত আৰু যীশুৰ সাক্ষীসকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ। মই তাইক দেখি অতি বিস্ময় মানিলোঁ। তাতে সেই দুটা মোক ক'লে, তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰি থকা এই 7টা মূৰ আৰু 10টা শিং থকা পহুৰ নিগূঢ় তত্ত্ব মই তোমাক বুজাই ক'ম। তুমি যি পহুক দেখিলা, সি আছিল কিন্তু সম্প্ৰীতি নাই। সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে। আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যিসকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসীসকলে যেতিয়া সেই পহুক দেখিব, তেতিয়া যিটো আছিল সম্প্ৰীতি নাই কিন্তু উপস্থিত হ'বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব। ইয়াত বুজি পাবৰ বাবে জ্ঞানী মনৰ প্ৰয়োজন। যিবোৰৰ ওপৰত সেই মহিলাগৰাকী বহি আছে, সেই 7টা মূৰ হৈছে 7টা পৰ্বত, আৰু সেইবোৰেই 7জন ৰজাও। তেওঁলোকৰ 5জন পতিত হ'ল, এজন বৰ্তমান আছে আৰু আনজন এতিয়াও অহা নাই, কিন্তু আহিলেও তেওঁ অলপ কালহে থাকিব। আৰু যি পহু আছিল কিন্তু সম্প্ৰীতি নাই, সি নিজে অষ্টম ৰজা, আৰু সেই শ্ৰেণীৰে 7জনৰ এজন, সি বিনাশৰ ঠাইলৈ যাব। আৰু তুমি দেখা সেই 7টা শিঙেই 10জন ৰজা। তেওঁলোকে এতিয়াও ৰাজ্য পোৱা নাই, কিন্তু 1 ঘণ্টাৰ কাৰণে সেই পশুৰে সৈতে সেই একেইজনো ৰজ অধিকাৰ পাব। তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু অধিকাৰ সেই পহুক দিব। তেওঁলোকে মেৰ পোৱালীৰ সৈতে যুদ্ধ কৰিব, কিন্তু মেৰ পোৱালীয়ে তেওঁলোকৰ ওপৰত জয় কৰিব, কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা, আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী। সেই দুজনে মোক আকৌ ক'লে, তুমি যি পানী দেখিলা, অৰ্থাৎ য'ত এই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোকসকল। তুমি দেখা সেই 10টা শিং আৰু পহুৱে সেই বেশ্যাক ঘৃণা কৰিব। তাইক অনাথ আৰু উলংগ কৰি তাইৰ মঙহ খাব, আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব, কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্তাপুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পহুক দিবৰ বাবে ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে। তুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহানগৰ। প্ৰকাশিত বাক্য 18 অধ্যায়। বাবিল মহাবেশ্যাৰ বিনাশ। এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱীখন দীপ্তিময় হ'ল। তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক'লে, পৰিল পৰিল সেই বাবিল মহানগৰ, তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে, সকলো অহুচি আত্মাৰ কয়দখানা আৰু আটাই অহুচি আৰু ঘিনলগীয়া চৰাই বাস কৰা ঠাই হ'ল, কিয়নো সকলো জাতি তাইৰ বেবিচাৰ ক্ৰুজৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ'ল, আৰু পৃথিৱীৰ ৰজাসকলে তাইৰে সৈতে বেবিচাৰ কৰিলে। তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰসকল ধনৱন্ত হ'ল। পাছত আন এক আকাশবাণীত এইদৰে কোৱা শুনিলোঁ, হে মোৰ লোকসকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা, যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা, কিয়নো তাইৰ পাপ স্বৰ্গলৈ বৃদ্ধি পালে আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে। তাই যিদৰে দিলে তোমালোকেও তাইক সেইদৰে প্ৰতিফল দিয়া, আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া। যি পাণপাত্ৰৰ পেয় যুগুত কৰিলে, সেই পাণপাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা। তাই যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল, তাইক সিমান যাতনা আৰু সুখ দিয়া, কিয়নো তাই মনতে কয়, মই ৰাণী হৈ বহি আছো, মই বিধৱা নহওঁ, আৰু মই সুখৰ দিন কেতিয়াও নেদেখিম। সেইবাবে তাইৰ সকলো উৎপাত, মৃত্যু সুখ আৰু আকাল একেদিনাই উপস্থিত হ'ব। তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান। পৃথিৱীৰ যি ৰজাসকলে তাইৰে সৈতে বেবিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পুৰা আৰু ধোৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি সিয়া শুকুৱাব। তাইৰ যাতনাৰ ভয়ত দূৰৈত থিয় হৈ এইদৰে ক'ব, হায় হায় বাবিল মহানগৰ, তুমি সন্তাপৰ পাত্ৰ, ৰকমে বাবিল নগৰ, কিয়নো 1 ঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ'ল। পৃথিৱীৰ সদাগৰসকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিছে, কিয়নো তেওঁলোকৰ বাণিজ্য দ্ৰব্য অৰ্থাৎ সোণ ৰূপ, বহুমূলীয়া মণি, মুকুতা, শণ সূতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্জ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আজি কাঠ, হাতীদাঁতৰ আটাই পাত্ৰ, আৰু বহুমূল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্মৰ শিলৰ সকলো পাত্ৰ, ডালচেনি, মছলা, ধূপ, সুগন্ধি তেল, ধূনা এঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুৰি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আৰু ৰথবন্দী, মানুহ আৰু মানুহৰ প্ৰাণ এতিয়া কোনেও নিকিনে। তোমাৰ প্ৰাণৰ অভিলাষীত
ফলবোৰ তোমাৰ পৰা গুচি গ'ল, সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ'ল, সেইবোৰ কেতিয়াও পুনৰ নাপাবা। এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ'ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দূৰৈত থিয় হৈ ক্ৰদন আৰু শোক কৰিব। তেওঁলোকে ক'ব, হায় হায়, সেই মহানগৰৰ সন্তাপৰ পাত্ৰ, যি সোণ সূতাৰ মিহি কাপোৰ পিন্ধা, বেঙেনা বৰণীয়া আৰু উজ্জ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা, আৰু সোণ বহুমূলীয়া মণি আৰু মুকুটেৰে অলংকৃত হোৱা। এঘণ্টাৰ ভিতৰতে এই সকলো ধন সম্পত্তি ধ্বংস হ'ল। জাহাজৰ চাৰিংসকল, জাহাজেৰে ঠায়ে ঠায়ে অহা যোৱা কৰা লোকসকল আৰু নাবিকসকলকে আদি কৰি যিমান সমুদ্ৰ ব্যৱসায়ী লোক আছে, সেই সকলোৱে দূৰৈত থিয় হৈ থাকিল। তাইক পোৰা ধোৱা দেখি তেওঁলোকে ৰিঙিয়াই ক'লে, এই মহানগৰ তুল্য কোন নগৰ আছে? আৰু তেওঁলোকে নিজৰ মূৰত ধূলি পেলাই ক্ৰদন আৰু শোক কৰি ৰিঙিয়াই ক'লে, হায় হায়, এই মহানগৰ সন্তাপৰ পাত্ৰ, য'ত সকলো জাহাজৰ গৰাকীসকল সাগৰত থাকি যি নগৰৰ ধন বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ'ল। এঘণ্টাৰ ভিতৰতে তাই ধ্বংস হ'ল। হে স্বৰ্গ, পবিত্ৰ লোক, পাচনি আৰু ভাৱবাদীসকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সুদবিচাৰ তাইৰ ওপৰত ঘূৰিলে। পাছত এজন বলৱান দূতে এখন জাতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক'লে, এইদৰে বাবিল মহানগৰক বলেৰে পেলোৱা হ'ব আৰু কেতিয়াও দেখা নাযাব। বীণা বজোৱা, গায়ন বায়ন, বাঁহী বাদক আৰু কালি বজোৱাসকলৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব, আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব। জাত ঘৰৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব, দৰা আৰু কইনাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব। কিয়নো তোমাৰ সদাগৰসকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, আৰু তোমাৰ মায়াকৰ্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ'ল। ভাৱবাদী আৰু পবিত্ৰ লোকসকলে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ'ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ'ল। প্ৰকাশিত বাক্য 19 অধ্যায়। বাবিলৰ বিনাশৰ কাৰণে স্বৰ্গত আনন্দ। এইবোৰ ঘটনা ঘটাৰ পাছত মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলো, বোলে, হালেলুয়া, পৰিত্ৰাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ। তেওঁৰ সকলো সুদবিচাৰ সত্য আৰু ন্যায়। তেওঁ সেই মহাবেশ্যাৰ বিচাৰ কৰিলে। সেই বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল। যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাসসকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল'লে। আৰু তেওঁলোকে পুনৰাই ক'লে, হালেলুয়া, আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব। পাছত সেই 24জন পৰিচাৰক আৰু 4 জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্বৰক দণ্ডৱতে আৰাধনা কৰিলে। তেওঁলোকে ক'লে, আমেন, হালেলুয়া। তেতিয়া সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, হে ঈশ্বৰৰ দাসসকল, হে তেওঁৰ ভয়কাৰীসকল, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা। পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘূৰ মেঘ গৰ্জনৰ মাতৰ দৰে এই বাণী শুনিলো, হালেলুয়া, কিয়নো যিজন প্ৰভু আৰু পৰমেশ্বৰ আমাৰ সকলোৰে শাসনকৰ্তাজনে ৰাজত্ব গ্ৰহণ কৰিছে। আহা, আমি অতি আনন্দৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁ হওক, কিয়নো সেই মেৰ পোৱালীৰ বিবাহ উপস্থিত হ'ল, আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে, আৰু পৃথিৱীৰ কাৰণে তাইক সন্মতিৰ সৈতে সোণ সূতাৰ উজ্জ্বল আৰু শুদ্ধ মিহি কাপোৰ দিয়া হ'ল, কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ। পাছত দূতজনে মোক ক'লে, তুমি এই কথা লিখা, মেৰ পোৱালীৰ বিবাহৰ ভোজনলৈ যিসকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য। তেওঁ মোক পুনৰ ক'লে, এইবোৰ ঈশ্বৰৰ সত্য বাক্য। তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলোঁ। কিন্তু তেওঁ মোক ক'লে, সাৱধান, এনে নকৰিবা। মই তোমাৰ সহদা আৰু যীশুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাইসকলৰো সহদা। ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীশুৰ সাক্ষ্যই ভাৱবাণীৰ আত্মা। ৰাজাধীৰা যীশুৰ জয়যাত্ৰা। তেতিয়া মই স্বৰ্গৰ দ্বাৰ মুকলি কৰা দেখিলোঁ, আৰু মই চাওঁতে তাত এটা বগা ঘোঁৰা দেখিলোঁ। তাৰ ওপৰত উঠাজনক বিশ্বাসী আৰু সত্য বুলি। তেওঁ ধাৰ্মিকতাৰে সুদবিচাৰ আৰু যুদ্ধ কৰে। তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মূৰত অনেক কিৰীটি আছে। তেওঁৰ এটা নাম লিখা আছে, কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে। তেওঁ পিন্ধা বস্ত্ৰ তেজত ডুব মৰা, তেওঁৰ নাম হ'ল ঈশ্বৰৰ বাক্য। স্বৰ্গীয় সৈন্যসকলে সোণ সূতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ'ল। তেওঁ জাতিসকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায়, আৰু তেওঁ লোহাৰ দণ্ডৰে তেওঁলোকক শাসন কৰিব। আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰ দ্ৰাক্ষাৰসৰ পেৰাশাল তেওঁৱেই গছকে। তেওঁৰ বস্ত্ৰত আৰু কৰঙত এই নাম লিখা আছে, ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু। পাছত মই সূৰ্যত থিয় হোৱা এজন দূত দেখিলোঁ। তেওঁ মূৰৰ ওপৰত আকাশত উৰি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক'লে, আহা,
তোমালোকে ঈশ্বৰৰ ভোজনৰ বাবে একলগ হোৱা। তোমালোকে ৰজাসকলৰ মঙহ, সেনাপতিসকলৰ মঙহ, শক্তিমত্তসকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা। পাছত সেই পশু আৰু পৃথিৱীৰ ৰজাসকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠাজনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল। তেতিয়া পশু আৰু তাৰে সৈতে যি ভাৰী কোৱা ভাওবদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্বাৰাই সেই পশুৰ চাপ মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ঘূৰাইছিল। সেই দুয়োকো বন্দী কৰা হ'ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত জীয়াই জীয়াই দুয়োকো পেলোৱা হ'ল। আৰু অৱশিষ্টসকলক সেই ঘোঁৰাত উঠাজনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ'ল, আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ'ল। প্ৰকাশিত বাক্য 20 অধ্যায়। 1000 বছৰৰ বৰ্ণনা। তেতিয়া মই এজন দূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ। তেওঁৰ হাতত সেই অগাধ ঠাইৰ চাবি আৰু এডাল বৰ শিকলি আছিল। তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প, যি দিয়াবল আৰু ছয়তান তাক ধৰি 1000 বছৰলৈ বান্ধি ৰাখিলে। দূতজনে সেই অগাধ ঠাইত তাক পেলাই দি সেই তাইৰ মুখ বন্ধ কৰিলে আৰু তাৰ ওপৰত চাপ মাৰি দিলে। তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণে এই যে সি যেন জাতিবোৰক যেতিয়ালৈ সেই 1000 বছৰ পূৰ্ণ হয় তেতিয়ালৈকে ভুলাব নোৱাৰে, তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ'ব লাগিব। পাছত মই কেইখনমান সিংহাসন দেখিলোঁ। সেইবোৰৰ ওপৰত যি লোকসকল বহি আছিল তেওঁলোকক সুদবিচাৰ ভাৰ দিয়া হ'ল। আৰু মই সেই লোকসকলৰ জীৱাত্মা দেখিলোঁ, যিসকলক যীশুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মূৰছেদন কৰা হৈছিল, আৰু যিসকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ চাপ লোৱা নাছিল। তেওঁলোকে জীৱিত হ'ল আৰু 1000 বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে। মৃতসকলৰ অৱশিষ্ট লোক সেই 1000 বছৰ পূৰ নোহোৱালৈকে জীৱিত নহ'ল। এয়ে প্ৰথম পুনৰুত্থান। যিজনে প্ৰথম পুনৰুত্থানৰ ভাগী হয় তেওঁ ধন্য আৰু পবিত্ৰ লোক। তেওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই। তেওঁলোক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৰে সৈতে 1000 বছৰ ৰাজত্ব কৰিব। শেষকালৰ বিচাৰ আৰু নতুন জেৰুজালেমৰ বৰ্ণনা। যেতিয়া সেই 1000 বছৰ পূৰ হ'ব, ছয়তান নিজ বন্দীশালৰ পৰা মুক্ত হ'ব, আৰু তেতিয়া সি ওলাই আহি পৃথিৱীৰ চাৰিচুকত থকা গোপ আৰু মাগুব জাতিসকলক ভুলাই সৈন্যৰ দল যোগাৰ কৰি ৰণলৈ গোট খোৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হ'ব। সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ পবিত্ৰ লোকসকলৰ চাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে, কিন্তু স্বৰ্গৰ পৰা জুই পৰি সিহঁতক গ্ৰাস কৰিলে, আৰু সিহঁতক ভুলোৱা ছয়তানক গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ'ল, য'ত সেই পশু আৰু ভাৰী কোৱা ভাওবদীও আছে। আৰু সিহঁতে চিৰকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন আৰু তাৰ ওপৰত বহি থকা এজনক দেখিলোঁ। তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ'ল, কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ'ল। সেই সিংহাসনৰ আগত সৰুবৰ সকলো মৃতসকলক থিয় হৈ থকা দেখিলোঁ, আৰু কেইখনমান পুস্তক মেলা হ'ল। পাছত আৰু এখন পুস্তক মেলা হ'ল, জীৱন পুস্তক। সেই পুস্তকবোৰত লিখা মতে মৃতসকলৰ নিজ নিজ কৰ্ম অনুসাৰে সুদবিচাৰ কৰা হ'ল। তেতিয়া সাগৰে নিজৰ লগত থকা মৃতসকলক সোধাই দিলে। মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃতসকলক সোধাই দিলে। তাতে সেই মৃত লোকসকলক নিজ নিজ কৰ্ম অনুসাৰে সুদবিচাৰ কৰা হ'ল। পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ'ল। সেয়ে অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু। আৰু জীৱন পুস্তকত যিকোনো জনৰ নাম পোৱা নগ'ল তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ'ল। প্ৰকাশিত বাক্য 21 অধ্যায়। তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ, কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ'ল, সমুদ্ৰও নাছিল। আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে তেনেকৈ যুগুত হোৱা সেই পবিত্ৰ নগৰ নতুন জেৰুজালেমক ঈশ্বৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ। পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশবাণী শুনিলোঁ, সৌৱা চোৱা, লোকসকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব। তেওঁলোক তেওঁৰ নিজ লোক হ'ব, আৰু ঈশ্বৰৰ নিজে সংগী হৈ তেওঁলোকৰ ঈশ্বৰ হ'ব। তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব। তাতে মৃত্যু পুনৰ নহ'ব, সুখ বা ক্ৰদন বা বেদনাও পুনৰ নহ'ব, আগৰবোৰ গুচি গ'ল। পাছত সিংহাসনৰ ওপৰত বহাজনে ক'লে, চোৱা, মই সকলোকে নতুন কৰোঁ। তেওঁ পুনৰ কৰে, লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। পাছত তেওঁ মোক ক'লে, এই সকলো হ'ল মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগাজনক মই জীৱন জলৰ ভুমুকৰ পানী বিনামূল্যে দিম। যিজনে জয় কৰে তেওঁ এইবোৰৰ অধিকাৰী হ'ব। মই তেওঁৰ ঈশ্বৰ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব।
কিন্তু যিসকল ভয়াতুৰ অবিশ্বাসী, ঘিনলগীয়া, নৰবধী, ব্যভিচাৰী, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়াসকললে জ্বলি থকা গন্ধক আৰু জুইৰ সৰুবৰ নিজ নিজ ভাগ পাব। সেয়াই দ্বিতীয় মৃত্যু। তেতিয়া শেষৰ 7 উৎপাতেৰে পৰিপূৰ্ণ 7টা বাতি লোৱাই 7জন দূতৰ এজন আহিল আৰু মোৰ ওচৰলৈ আহি ক'লে, ইয়ালৈ আহা, মই তোমাক সেই কন্যা অৰ্থাৎ মেৰ পোৱালীৰ ভাৰ্যাক দেখুৱাম। যাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে আৰু ঈশ্বৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ যুক্ত সেই পবিত্ৰ জেৰুচালেম নগৰ দেখুৱালে। সেই নতুন জেৰুচালেম ঈশ্বৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্মল সূৰ্যকান্ত মণিৰ নিচিনা আছিল। তাত ওখ ডাঙৰ গড় আৰু 12খন দ্বাৰ আছিল। সেই 12খন দ্বাৰত 12জন দূত থাকে আৰু সেই দ্বাৰত ইজৰাইলৰ সন্তানসকলৰ 12 ফৈদৰ নাম লিখা আছিল। তাৰে 3খনৰ দ্বাৰ পূব ফালে, 3খন দ্বাৰ উত্তৰ ফালে, 3খন দ্বাৰ দক্ষিণ ফালে আৰু 3খন দুৱাৰ পশ্চিম ফালে। আৰু নগৰৰ গড়ৰ 12টা ভিত্তিমূল, তাত মেৰ পোৱালীৰ 12জন পাচনিৰ 12টা নাম আছে। আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে মোৰে সৈতে কথা হোৱাজনৰ সোণৰ নলৰ এডাল জোখ আছিল। সেই নগৰ 4চুকীয়া, তাৰ দীঘলে পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰখনৰ জোখ লৈ 1500 মাইল পালে, দীঘে পথালিয়ে আৰু উচ্চতাত সমান। পাছত গড় জুখি মানুহৰ অৰ্থাৎ দূতৰ জোখ ডালেৰে 144 হাত হ'ল। সেই গড়ৰ গাঁথনি সূৰ্যকান্তমণিৰ আৰু নগৰখন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা। নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল। প্ৰথম সূৰ্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় ত্ৰামমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্যৰ, ষষ্ঠ চান্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদিকৰ, নৱম পদ্মৰাগৰ, দশম লক্ষণীয়ৰ, একাদশ বেৰোজৰ, দ্বাদশ পটাহেৰাৰ আছিল। সেই 12টা দ্বাৰত 12টা মুকুতা আছিল আৰু প্ৰত্যেকটো দ্বাৰে এটা এটা মুকুতাৰে সজা হৈছিল। নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল। তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ পোৱালী জনে তাৰ মন্দিৰ। সেই নগৰৰ দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই, কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে আৰু মেৰ পোৱালী জন তাৰ প্ৰদীপ স্বৰূপ। জাতিবোৰে সেই দীপ্তিত অহা যোৱা কৰিব আৰু পৃথিৱীৰ ৰজাসকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনিব। তাৰ দ্বাৰবোৰ দিনত কেতিয়াও বন্ধ নহ'ব, কিয়নো তাত ৰাতি নহ'ব। তেওঁলোকে জাতিসকলৰ প্ৰতাপ আৰু মৰ্যাদা তাৰ ভিতৰলৈ আনিব আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব। সেয়েহে তাতে ঘিনলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব। কিন্তু কেৱল যিসকলৰ নাম সেই মেৰ পোৱালীৰ জীৱন পুস্তকত লিখা আছে তেওঁলোকে সেই ভিতৰত প্ৰৱেশ কৰিব। প্ৰকাশিত বাক্য 22 অধ্যায়। পাছত সেই দূতজনে মোক জীৱন জলৰ সেই নদী দেখুৱালে। সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল। ঈশ্বৰ আৰু মেৰ পোৱালীৰ সেই সিংহাসনৰ পৰা সেই নদী তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে সিপাৰে জীৱন বৃক্ষ আছিল। সেই বৃক্ষই 12বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে। সেই বৃক্ষৰ পাত জাতিসকলক সুস্থ কৰাৰ কাৰণে। তাতে কোনো হাও নহ'ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ পোৱালীৰ সিংহাসন থাকিব আৰু তেওঁৰ দাসসকলে তেওঁক সেৱা কৰিব। তেওঁলোকে তেওঁৰ মুখ দেখা পাব আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব। তাতে ৰাতিও নহ'ব আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহ'ব, কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব। চেতনা আৰু প্ৰতিজ্ঞাযুক্ত শেষ কথা। পাছত দূতজনে মোক ক'লে, এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। ঈশ্বৰ যিজন ভাওবাদীসকলৰ আত্মাৰ প্ৰভু, তেওঁ তেওঁৰ দাসসকলক যি অলপতে ঘটিব লগা আছে সেই বিষয়ে দেখুৱাবলৈ নিজ দূতক পঠিয়ালে। আৰু চোৱা, মই বেগাই আহি আছো। যিজনে এই পুস্তকৰ ভাওবাণীৰ কথাবোৰ পালন কৰে তেওঁ ধন্য। মই জোহনে এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ। যেতিয়া মই এনে শুনি দেখি সেই দূতজনক যিজনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলোঁ। তেতিয়া তেওঁ মোক ক'লে, সাৱধান, এনে নকৰিবা। ময়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাওবাদীসকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোতাসকলৰো সহদাস ঈশ্বৰকহে প্ৰণিপাত কৰা। পুনৰাই তেওঁ মোক ক'লে, এই পুস্তকৰ ভাৱবাণী কৰা বাক্যবোৰ চাপ মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ চাপিছে। যিজন অন্যায়কাৰী তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া। যিজন কলংকী তেওঁ পুনৰ কলংক কৰি থাকক। যিজন ধাৰ্মিক তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক। যিজন পবিত্ৰ লোক তেওঁ পবিত্ৰ হৈ থাকক।
চোৱা মই বেগাই আহি আছোঁ। মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিয়া হ'ব। মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত। যিসকল জীৱন বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেৰে নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধুৱে, সেই লোকসকল ধন্য। কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভিচাৰীবোৰ, নৰবধীবোৰ আৰু মূৰ্তি পূজকবোৰ আৰু মিছা কথাত প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে। মই যীশুৱে মণ্ডলীৰ সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ মোৰ দূতক পঠালোঁ। মই দাউদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা। আত্মা আৰু কন্যাই কয় আহা, আৰু যিজনে শুনে তেওঁ কয় আহা। যিজনৰ পিয়াহ লাগে তেওঁ আহক, আৰু যিজনে ইচ্ছা কৰে তেওঁ বিনামূল্যে জীৱন জলৰ গ্ৰহণ কৰক। এই পুস্তকৰ ভাৱবাণীৰ বাক্য শুনা। প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ, কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে তেনেহ'লে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেইজনৰ ওপৰত যোগ কৰিব। আৰু কোনোৱে যদি এই ভাৱবাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায় তেনেহ'লে এই পুস্তকত লিখা জীৱন বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁক ভাগ গুচাব। যিজনে এই কথাৰ সাক্ষ্য দিছে তেওঁৱেই কৈছে, হয় মই বেগাই আহি আছোঁ। আমেন। হে প্ৰভু যীশু আহক। প্ৰভু যীশুৰ অনুগ্ৰহ সকলোৰে লগত থাকক। আমেন।